রামদেবক কোর্টৰ জৰিমনা পতঞ্জলিৰ গৰু ঘি ভেজাল বিজেপিৰ আৰ্শীবাদ বেপাৰ চলাবই। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰতিবেদন এটা শায়েৰীৰে আৰম্ভ কৰিছো। হয়তো আপুনি এই শায়েৰীটো শুনিছে চাগে। अगर है दुनिया की तलब जाहिर मक्कार से मिल दो है ये मतलब तो इस तालिबे दीदार से। नमस्कार, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। বাবা ৰামদেৱৰ কথা শুনিছেনে? দিল্লীৰ ৰামলীলা ময়দানৰ পৰা এটা সময়ত সালোৱাৰ চুট পিন্ধি পলাই যোৱা সেইজন ৰামদেৱ। সালোৱাৰ চুট পিন্ধি ৰামলীলা ময়দানৰ পৰা এটা সময়ত পলাই যোৱা তেওঁৰ সেই দৃশ্যবোৰ দেখি মানুহে তেওঁক সালোৱাৰী বাবা বুলি ক'বলৈ ধৰিলে। বিজেপিৰ ওকালতি কৰি মোদীৰ হৈ প্ৰচাৰ চলোৱা সালোৱাৰী বাবাই আনকি দাবী কৰিছিল যে বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে ডিজেল আৰু পেট্ৰল ৩০ৰ পৰা ৩২ টকাত উপলব্ধ হ'ব। কিন্তু সালোৱাৰী বাবাই সমগ্ৰ দেশবাসীক ভুৱা আশ্বাস দি নিজে আটা তেল ছাট্টু বিক্ৰী কৰি ধনী মানুহ হৈ পৰিল। স্বদেশী বুলি ভেজাল সামগ্ৰী বিক্ৰী কৰি কাক প্ৰতাৰণা কৰিছে ৰামদেৱে? ভাৰতীয়ৰ দ্বাৰা নিৰ্মিত যিকোনো সামগ্ৰী স্বদেশী বুলি গণ্য কৰা হয়, কিন্তু স্বদেশীৰ কপিৰাইট কেৱল ৰামদেৱৰ কিয়? হিন্দুত্ব আৰু স্বাধীনৰ নামত গৰুৰ প্ৰস্ৰাৱ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰা ৰামদেৱৰ দৰে প্ৰবঞ্চকক সমগ্ৰ দেশবাসীয়ে এতিয়াও সম্পূৰ্ণভাৱে চিনি পোৱা নাই। এতিয়া তেওঁৰ দেশী ঘি পৰীক্ষাত ভেজাল প্ৰমাণিত হৈছে, আৰু কেৱল ভেজাল প্ৰমাণিত হোৱাই নহয়, আদালতে পতঞ্জলিকো দোষী সাব্যস্ত কৰিছে। পতঞ্জলিকো জৰিমনা বিহা হৈছে আৰু ৰামদেৱে জাতীয়তাবাদ আৰু স্বদেশীৰ নামত কেৱল হিন্দুক প্ৰতাৰণা কৰিছে। পতঞ্জলিৰ সামগ্ৰীত বহিৰাজ্যত হালাল লেবেল লগোৱাটো বাধ্যতামূলক, আনহাতে ভাৰতত ভেজাল বুলিও লেবেল লগোৱা নাই। ভাৰতত ৰামদেৱে হিন্দু আৰু হিন্দুত্বক প্ৰচাৰৰ জৰিয়তে দেশৰ সৰ্বাধিক জনসংখ্যা হিন্দুক প্ৰতাৰণা কৰি আহিছে। কাৰণ মুছলমানসকলে গৰুৰ গোবৰ আৰু গৰুৰ প্ৰস্ৰাৱৰ পৰা আঁতৰি থাকে। তেওঁলোকে পশুৰ প্ৰস্ৰাৱক অশুদ্ধ বুলি গণ্য কৰে আৰু গৰুৰ প্ৰস্ৰাৱৰ পৰা উৎপাদিত সামগ্ৰীক সন্দেহৰ দৃষ্টিৰে চায়। হালাল প্ৰমাণপত্ৰৰ উদ্দেশ্য হ'ল ইছলামত নিষিদ্ধ বুলি বিবেচিত কোনো বস্তু যাতে মিশ্ৰিত কৰা হোৱা নাই। কিন্তু একমাত্ৰ ধন ঘটাৰ স্বাৰ্থত ৰামদেৱে নিৰ্লজ্জতা আৰু প্ৰবঞ্চনাৰ সীমা অতিক্ৰম কৰিছে। এনে নহয় যে ৰামদেৱৰ কোম্পানীৰ সামগ্ৰী আগতে কেতিয়াও ভেজাল বুলি প্ৰমাণিত হোৱা নাছিল। ইয়াৰ পূৰ্বেও তেওঁৰ কেইবাটাও সামগ্ৰী পৰীক্ষাত ভেজাল বুলি প্ৰমাণিত হৈছে, আনকি কিছুমান দেশত তেওঁৰ সামগ্ৰী নিষিদ্ধও কৰা হৈছে। কোভিড-19ৰ ভুৱা প্ৰতিৰোধক সৃষ্টি কৰি তেওঁ বহুত ধন ঘটিছিল, কিন্তু জনসাধাৰণ মূৰ্খ হৈয়ে থাকিল। যোগাসনত হয়তো তেওঁ কিছু সন্মান অৰ্জন কৰিছিল, কিন্তু টকাৰ বিনিময়ত তেওঁ নিজৰ সুনাম বিক্ৰী কৰিছিল। টকাৰ এনে ক্ষুধাই ৰামদেৱক সাধু হিচাপে কেতিয়াও স্বীকৃতি নিদিয়ে। ইয়াৰ পাছতো ৰামদেৱে হিন্দুক প্ৰতাৰণা কৰি আহিছে, কাৰণ তেওঁৰ প্ৰতিষ্ঠান পতঞ্জলিৰ দ্বাৰা উৎপাদিত ঘি বিশুদ্ধ গৰুৰ ঘি, আৰু বিশুদ্ধ গৰুৰ ঘিৰ নামত তেওঁ সমাজত বিষ বিক্ৰী কৰিছে। আৰু ফলত ৰামদেৱৰ উৎপাদিত সামগ্ৰীক অন্ধভাৱে বিশ্বাস কৰা ভক্তসকলহে ক্ষতিগ্ৰস্ত হ'ব। মন কৰিব, অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰত প্ৰসাদ প্ৰস্তুত কৰা কোম্পানীবোৰে কেনেকৈ বিপুল পৰিমাণৰ ধন ঘটিছিল আৰু বিনিময়ত হিন্দুসকলক গৰু, ম'হ, গাহৰিৰ চৰ্বি আৰু মাছৰ তেল মিহলাই প্ৰসাদ খুৱাইছিল। এইটো কোনো মুছলমানে কৰা নাছিল, খ্ৰীষ্টান বা শিখৰ দ্বাৰাও কৰা হোৱা নাছিল। ডাঙৰ ডাঙৰ হিন্দু আৰু সনাতনী ব্যৱসায়ীসকলে ধৰ্মৰ আফিং খুৱাই দেশৰ সমগ্ৰ হিন্দুৰ লগত বিশ্বাসৰ হেতালি খেলিছে। এতিয়া আপোনাক কম, ৰামদেৱ নামৰ এই সালোৱাৰী বাবাই স্বদেশীৰ সামগ্ৰীৰ নামত সমগ্ৰ দেশবাসীক কেনেকৈ প্ৰতাৰণা কৰিছে, আৰু কম সালোৱাৰী বাবাৰ কুকাণ্ডৰ বিষয়ে। আপুনি যদি আমাৰ চেনেলটো নতুন আৰু প্ৰথমবাৰৰ বাবে আমাৰ ভিডিঅ'টো চাইছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক কৰি নটিফিকেশ্যনৰ বাবে বেল আইকন টিপক, যাতে আপুনি আমাৰ সকলো খবৰ পলম নকৰাকৈ লাভ কৰিব পাৰে। এতিয়া আহোঁ মূল খবৰলৈ। উত্তৰাখণ্ডৰ প্ৰখ্যাত তথা ৰাষ্ট্ৰীয় কোম্পানী পতঞ্জলিৰ ঘি নমুনা পৰীক্ষাত ভেজাল প্ৰমাণিত হ'ল। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পাছত কোম্পানীটোৰ ঘি বিশুদ্ধতাৰ মানদণ্ড ৰক্ষাত সম্পূৰ্ণৰূপে বিফল হয়, আৰু পৰৱৰ্তী সময়ত আদালতে সামগ্ৰীৰ বিতৰক আৰু বিক্ৰেতাক ১৪০০ টকাৰ জৰিমনা বিহে। এই সমগ্ৰ গোচৰটো ২০২০ চনৰ অক্টোবৰৰ পৰাই আৰম্ভ হৈছে, যেতিয়া পিথোৰাগড়ৰ জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়া দিলীপ জৈনে কচনিৰ কৰণ জেনেৰেল ষ্ট'ৰৰ পৰা পতঞ্জলিৰ ঘি নমুনা সংগ্ৰহ কৰিছিল। ৰুদ্ৰপুৰ ষ্টেট লেবত এই নমুনা পৰীক্ষা কৰা হয়।
পৰীক্ষাত নমুনাটোত আন দ্ৰব্য মিশ্ৰিত হোৱা দেখা গৈছিল। পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে উক্ত পৰীক্ষাৰ ওপৰত সন্মত নোহোৱাত নমুনাটো গাজিয়াবাদৰ ৰাষ্ট্ৰীয় মানৱ নিৰীক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। তাতো সেই একেটাই ৰিজাল্ট। লগে লগে খাদ্য সুৰক্ষা বিষয়াই কোম্পানী, বিতৰক আৰু বিক্ৰেতাৰ বিৰুদ্ধে আদালতত গোচৰ তৰিলে। গত বুধবাৰে এই ৰায় ঘোষণা কৰাৰ পাছতে সকলো পক্ষৰ শুনানি আৰু প্ৰমাণ পৰীক্ষা কৰি অতিৰিক্ত জিলা ন্যায়াধীশ যোগেশ সিঙে পতঞ্জলিক 1 লাখ টকাৰ জৰিমনা বিহিলে। পিথোৰাগড়ৰ ধৰাচিল্লা ৰোড নামৰ বিতৰকজনৰ 25,000 টকা জৰিমনা বিহা হয় আৰু বিক্ৰেতা কৰণ জেনেৰেল ষ্ট'ৰক 15,000 টকা জৰিমনা বিহা হয়। এতিয়া আদালতৰ এই ৰায়ৰ ওপৰত ব্যাপক চৰ্চা চলি আছে। খাদ্য সুৰক্ষা বিভাগে স্পষ্টকৈ উল্লেখ কৰিছে যে ৰামদেৱৰ পতঞ্জলিৰ ঘি খোৱা মুঠেও উপযোগী নহয়। মন কৰিবলগীয়া যে পতঞ্জলিৰ ঘি এবাৰ নহয় দুবাৰ পৰীক্ষাত ফেইল হৈছে। তেন্তে আপুনি এইটো ক'ব নেকি যে ৰাজ্যিক বিজেপি চৰকাৰে পতঞ্জলিৰ লগত অন্যায় কৰিছে? দৰাচলতে কেৱল ৰাজ্যিক পৰ্যায়তে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোক ব্যৰ্থ হৈছে। এইখিনিয়ে দেখুৱাবলৈ যথেষ্ট যে তেওঁলোকৰ ঘি একেবাৰে খাব নোৱাৰা আৰু মানুহক অসুস্থ কৰি তুলিব পাৰে, আনকি অতি অসুস্থও হ'ব পাৰে। ইফালে পতঞ্জলিৰ প্ৰবঞ্চনা আদালতত প্ৰমাণিত হোৱাৰ পাছত ৰামদেৱে তিলমানো দুখ প্ৰকাশ কৰা নাই। এতিয়াও তেওঁ জনতাক বুৰ্বক বনোৱাত ব্যস্ত। আদালতৰ এই নিৰ্দেশৰ পাছতে পতঞ্জলিয়ে ছ'চিয়েল মিডিয়াত এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁলোকৰ ঘি পৰীক্ষা কৰা লেবৰেটৰীটো NABL স্বীকৃতিপ্ৰাপ্ত নহয়, গতিকে সেই লেবৰ পৰীক্ষাক আইনগতভাৱে বৈধ বুলি গণ্য কৰিব নোৱাৰি। পতঞ্জলিয়ে আদালতৰ সিদ্ধান্তক হাস্যকৰ বুলি অভিহিত কৰি কয় যে এই অস্বীকৃতিপ্ৰাপ্ত লেবে তেওঁলোকৰ শ্ৰেষ্ঠ সামগ্ৰীক অযোগ্য বুলি ঘোষণা কৰিছে। পতঞ্জলিয়ে দাবী কৰে যে যি সময়ত তেওঁলোকৰ সামগ্ৰীৰ চেম্পল টেষ্ট কৰা হৈছিল সেই সময়ত সেই চেম্পলবিলাকৰ ভেলিডিটি পাৰ হৈ গৈছিল, গতিকে লেবৰেটৰীৰ টেষ্ট ভুল আছিল। পতঞ্জলি কোম্পানীটোৱে লগতে দাবী কৰিছে যে পৰীক্ষা কৰা ঘিৰ নমুনা ম্যাদ ইতিমধ্যে শেষ হৈ গৈছিল, যিটো আইনগতভাৱে গ্ৰহণযোগ্য নহয়, গতিকে পৰীক্ষাটো বৈধ বুলি ধৰিব নোৱাৰি। পতঞ্জলিয়ে আৰু কৈছে যে আদালতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা আওকাণ কৰি এটা আদেশ জাৰি কৰিছিল, যিটো তেওঁলোকে ভুল বুলি বিশ্বাস কৰে। গতিকে পতঞ্জলিয়ে এতিয়া খাদ্য ন্যায়াধিকৰণত আবেদন কৰিব আৰু তেওঁলোক নিশ্চিত যে ন্যায়াধিকৰণে তেওঁলোকৰ পক্ষত ৰায় দিব। পতঞ্জলিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে ঘিৰ নমুনাটো ক্ষতিকাৰক আছিল বুলি কোনেও দাবী কৰিব নোৱাৰে। ঘি গৰম কৰিলে হোৱা সামান্য পৰিৱৰ্তনৰ বাবে এই বিফলতা হৈছিল। পতঞ্জলিয়ে ইয়াক এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে, যাৰ ফলত ঘিৰ গুণাগুণত কোনো প্ৰভাৱ নপৰে। পতঞ্জলিয়ে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি বিষয়টো ন্যায়াধিকৰণলৈ নিয়াৰ সিদ্ধান্ত লৈছে, হয়তো গোচৰটো পিছুৱাই নিবলৈ আৰু অধিক সময়ৰ বাবে নিজা উৎপাদিত সামগ্ৰী বিক্ৰী কৰি যাবলৈ অনুমতি দিবলৈ। আনকি বাবা ৰামদেৱৰ পতঞ্জলিৰ দ্বাৰা উৎপাদিত মৌটো আগতেও ভেজাল কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ফল মূলৰ জুচ আৰু ঔষধৰ কথা পাহৰি যাওক, সেনা বাহিনীৰ কেণ্টিনবোৰো এই প্ৰবঞ্চনাৰ বলি হৈছে। যিসকলে অন্ধভাৱে ৰামদেৱক বিশ্বাস কৰে তেওঁলোকে নিজৰ বিবেক বুদ্ধিৰ দুৱাৰ খুলিবৰ সময় হ'ল। তেওঁলোকৰ নিজৰ লগতে নিজৰ পৰিয়ালৰ স্বাস্থ্যৰ দিশে চকু দিয়া উচিত। ৰামদেৱৰ একো অপকাৰ নহয়। তেওঁৰ কোনোবা এটা প্ৰডাক্টত কোনোবাই মৃত্যুবৰণ কৰিলেও ৰামদেৱ তাক ঢাকি ৰখাত সিদ্ধহস্ত। কোৰ্টত তেওঁ উকিলৰ পুৰা দৌল খাৰা কৰি দিব আৰু আইনী কাৰচাজিৰে আপোনাৰ মূল মৃত্যুক আত্মহত্যা বুলি ঘোষণা কৰিব। আপুনি পাহৰি গ'ল নেকি এইজনেই সেইজন ৰামদেৱ যি ভুৱা বিজ্ঞাপনৰ বাবে উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰি বাতৰি কাকতত ডাঙৰকৈ ক্ষমা প্ৰাৰ্থনা প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল। ৰাষ্ট্ৰীয়তাবাদৰ নামত ইয়াত ধৰ্মৰ বনৌষধি বিক্ৰী হৈ আছে, যাৰ ফলত সকলোৰে হীৰাই বিষ বিয়পি পৰিছে। ৰামদেৱে এনে অপকৰ্মৰে দেশজুৰি ভেজাল সামগ্ৰী বিক্ৰী কৰি এক মোটা পৰিমাণৰ ধন অৰ্জন কৰিছে। তেওঁৰ একো নহয়, কাৰণ এটা আছে, সত্তা মেহৰবান তো গধা ভি পেহলৱান। যি কি নহওক, শেষত গুলাৰ আৰিনৰ এটা শায়েৰী শুনক। 14 হে জমিৰো কা হৰ গাম নজাৰত হে, 14 হে জমিৰো কা হৰ গাম নজাৰত হে, চুপ हो तो कयामत है, बोलो तो बगावत है। ब्यूरो रिपोर्ट, न्यूज़ ऑन नॉर्थ ईस्ट।